Guys, welcome back to my channel Career and Growth. আজি আমি এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ টপিকটো হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আৰু ইয়াৰ স্বকীয়তা। নেশ্যনেল পাৰ্ক অফ আছাম এণ্ড ইটছ ইউনিকনেছ। ইয়াতে আমি প্ৰথমতে চাওঁ উত্তৰ পূব ভাৰতৰ এখন মনোমোহা ৰাজ্য অসম আৰু ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বৈচিত্ৰ্যময় বন্যপ্ৰাণী, ৰসাল উদ্ভিদ আৰু সুন্দৰ প্ৰাকৃতিক দৃশ্য আছে। অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহে এক শিং থকা গড়, বাঘ আৰু বিভিন্ন পক্ষীকে ধৰি বিলুপ্তপ্ৰায় প্ৰজাতিৰ বাবে আশ্ৰয়স্থল প্ৰদান কৰে। অসমত সৰ্বমুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইয়াৰে আমি এখনকে আমি জানিব চেষ্টা কৰিম। প্ৰথম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। ইয়াত বিশ্বৰ 2/3 ভাৰতীয় গড় থকাৰ লগতে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। 2018 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা লোকপিয়ল অনুসৰি উদ্যানখনত মুঠ গড়ৰ সংখ্যা 2613টা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল 2006 চনত। বাঘ, হাতী, বনৰীয়া জলম'হৰ দৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ আশ্ৰয়স্থল। বন্যপ্ৰাণী সংৰক্ষণ আৰু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত উদ্যানখনৰ সংৰক্ষণ প্ৰচেষ্টা সফল হৈছে আৰু গাইডযুক্ত জীপ ছাফাৰী আৰু হাতী যাত্ৰাৰ জৰিয়তে দৰ্শকে উদ্যানখনৰ আশ্চৰ্য অনুভৱ কৰিব পাৰে। তাৰ পিছত 2 নম্বৰত হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ যি ইয়াৰ ভূ-প্ৰকৃতি আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত। 950 বৰ্গ কিলোমিটাৰ বিস্তৃত এই স্থানত বেংগল টাইগাৰ, ভাৰতীয় গড় আৰু এছিয়ান হাতী বা এছিয়ান এলিফেণ্ট আদি বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে। উদ্যানখনৰ বৈচিত্ৰ্যময় পৰিৱেশ তন্ত্ৰৰ ভিতৰত অৰণ্য, ঘাঁহনি আৰু মনোমোহা মানস নদী অন্যতম। চোৰাং চিকাৰ আৰু নাগৰিকৰ অশান্তিৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো নিষ্ঠাৱান সংৰক্ষণ প্ৰচেষ্টাৰ ফলত উদ্যানখনৰ উল্লেখযোগ্য পুনৰুজ্জীৱন ঘটিছে। আজি মানস ৰাষ্ট্ৰীয় উদ্যানখনে সফল বন্যপ্ৰাণী সংৰক্ষণৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে আৰু দৰ্শনাৰ্থীসকলক জীপ ছাফাৰী আৰু ৰিভাৰ ক্ৰুইজৰ জৰিয়তে ইয়াৰ প্ৰাকৃতিক আশ্চৰ্যসমূহ অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰিছে। 3 নম্বৰতে হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান হৈছে জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত এক অতীতৰ প্ৰান্তৰ অঞ্চল। 200 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এই উদ্যানখন জীয়া-ভৰলু নদীৰ পাৰত অৱস্থিত। ইয়াত হাতী, বাঘ, নাহৰফুটুকী আৰু বিভিন্ন প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৰসাল অৰণ্য, ঘাঁহনি আৰু পটভূমিত পূব হিমালয়ৰ উশাহ লোৱাৰ দৰে প্ৰাকৃতিক দৃশ্যৰ বাবে জনাজাত। এই উল্লেখযোগ্য অভয়াৰণ্যৰ শান্তিত নিজকে বিলীন কৰি গাইড ৱাক আৰু ৰিভাৰ ৰাফ্টিঙৰ জৰিয়তে দৰ্শকে উদ্যানখনৰ অন্বেষণ কৰিব পাৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ অসমত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান এখন কম্পেক্ট অথচ উল্লেখযোগ্য বন্যপ্ৰাণী অভয়াৰণ্য। 78 বৰ্গ কিলোমিটাৰ বিস্তৃত এই গড় বিলুপ্তপ্ৰায় ভাৰতীয় গড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত। উদ্যানখনৰ বৈচিত্ৰ্যময় পৰিৱেশ তন্ত্ৰৰ ভিতৰত ঘাঁহনি, জলাশয়, অৰণ্য আদিয়ে বাঘ, হাতী, নাহৰফুটুকী আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে দৰ্শনাৰ্থীসকলক জীপ ছাফাৰী আৰু ৰিভাৰ ক্ৰুইজৰ জৰিয়তে ইয়াৰ প্ৰাকৃতিক আশ্চৰ্যসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে। আকাৰত সৰু হ'লেও সংৰক্ষণৰ প্ৰচেষ্টাত এই উদ্যানখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু বন্যপ্ৰাণী অনুৰাগী আৰু প্ৰকৃতি প্ৰেমীসকলৰ বাবে ই এক আৱশ্যকীয় গন্তব্যস্থান। তাৰ পিছত হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন 340 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এক অনন্য আৰু জৈৱ বৈচিত্ৰ্যপূৰ্ণ অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ সংগমস্থলীত অৱস্থিত এইখন অতীতৰ জলাশয়, ঘাঁহনি আৰু অৰণ্যৰ বাবে জনাজাত। উদ্যানখনত বংগবাঘ, ভাৰতীয় বনৰীয়া মহ, বগা পাখি থকা কাঠহাঁহকে ধৰি কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে। দৰ্শকে নাওৰ ছাফাৰী, খোজকাঢ়ি চৰাই চোৱাৰ জৰিয়তে উদ্যানখনৰ সৌন্দৰ্য অন্বেষণ কৰিব পাৰে, য'ত 300ৰো অধিক চৰাই প্ৰজাতি দেখা পোৱাৰ সুযোগ আছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনে নিশ্চিত আৰু অস্পৃশ্য প্ৰাকৃতিক পৰিৱেশৰ ব্যৱস্থা কৰিছে, যাৰ ফলত প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰেমীসকলৰ বাবে ই এক আৱশ্যকীয় গন্তব্যস্থান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অসম ৰাজ্যত নতুনকৈ প্ৰতিষ্ঠিত হোৱা এখন ৰাষ্ট্ৰীয় উদ্যান। প্ৰায় 422 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এই উদ্যানখন 2020 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উদ্যানখনত হাতী, বাঘ, নাহৰফুটুকী, অসংখ্য চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান। ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত এই ঠাইখন বন্যপ্ৰাণী অনুৰাগী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ইয়াৰ অতীতৰ প্ৰাকৃতিক দৃশ্যসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এই অঞ্চলৰ সংৰক্ষণ প্ৰচেষ্টাৰ এক উল্লেখযোগ্য সংযোজন আৰু ই বিপন্ন আৰু স্থানীয় প্ৰজাতিৰ বাবে এক মূল্যৱান বাসস্থান প্ৰদান কৰে।
তাৰপিছত হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য বুলিও জনাজাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যপূৰ্ণ অভয়াৰণ্য। প্ৰায় 111